মই সেইটো বস্তা আগলৈ মই দেখাইছোঁ আপোনালোকক। বন্ধু বান্ধৱীসকল, ৰাতিপুৱাই গুড মৰ্ণিং। তাৰমানে আজি মনটো ভাল লাগিছে মানে আজি ভাল হোৱা কাৰণটো হৈছে তো এইফালে মানে দেখিছেনে, এয়া বেগ চেগ ৰেডি কৰি ল'লোঁ। তো এইফালে আজি বাচন বাৰ্তন এইবোৰ টাই চব টা বাই তো এইফালে ৰুমটো বাই দিম অলপ পাছত। তো আপোনালোকক দেখুৱাই দিছোঁ আজি মানে মই ইয়াৰ পৰা বিদায় ল'ম। আৰু এইফালে কৈছিলোঁ মছলা গোন্ধ বুলি, এইবোৰ গোটেইবিলাক মছলা আছে ইয়াত, মানে মছলা গোটেইটো মই একদম থাকিব নোৱাৰোঁ। আৰু এইফালে ওপৰত দেখুৱাই দিছোঁ অলপ। তো মানে ৰাতিপুৱা আজি সোনকালে উঠিলোঁ, তো দাড়ি চাৰি কাটি মেলি গা চা ধুই ল'লোঁ। তো এতিয়া কাপোৰ চোলা পিন্ধি ল'লোঁ। তো দেখিছেনে এইফালে এইখন আজি বাই দিম। তো মন গ'লে মই কেতিয়াবা ইয়াতে বহিছিলোঁ, এইডোখৰতে ইয়াতে বহিছিলোঁ ধুনীয়াকৈ মানে এই চহৰখন দেখি পোৱা যায় এনেকৈ তাৰমানে। তো কেতিয়াবা মন গ'লে মই ইয়াতে এইবিলাক খাইছিলোঁ, মাতত দৌৰিব চিগাৰেট টিকেটবিলাক পেকেট পৰি আছে দেখিছেনে, এয়া এইবোৰ চলাই মন গ'লে কেতিয়াবা বেজা লাগিলে মানে চিগাৰেট এটা টান দিম আৰু একো কথা নাই। তো এইফালে এতিয়া তললৈ যাওঁ। আৰু এইখনে দোকানখন মই মানে ইয়াতে আছিলোঁ। তো এইফালে দেখিছেনে এয়া চিকেন কাটিং। তো ইয়াতে মানে ধুনীয়াকৈ চিলি তিলিবোৰ বনাই আছিলে। তো ইয়াতে ধুনীয়াকৈ এখন ব্ৰইলাৰ চলাই ইয়াৰ পৰা মানে নি কাটিছিলোঁ, সেইফালে দেখিছোঁ পিছত। তো এতিয়া আজি বাই দিম আৰু এনেকৈ। তো এইফালে এতিয়া বেগ চেগ লৈ ওলাই আহি আছোঁ বাছ ষ্টেণ্ডলৈ। তো বাছ ষ্টেণ্ডলৈ বেছি দূৰ নহয়, অলপ পাছতে বাছ ষ্টেণ্ডৰ পৰা মানে ওচৰতে আছে। তো এইফালে আমাৰ জেগাটো এতিয়া এইখিনি আহিছোঁ, বাই দিছোঁ বাই। তো মানে এতিয়া তিনিআলি আছে, এইফালে মই চাহ তাহ খাব যাওঁ কৈছিলোঁ আগতে ইয়াতে। এডোখৰ জেগা মই এতিয়া বিদায় দিম। মনটো যিমান ভাল লাগি আছে সিমান বেয়াও লাগি আছে, দুখো লাগি আছে। যিহেতু মই থাকিলোঁ 2 সপ্তাহ 15 দিনমান। তো ঠিকে আছিলে, কিন্তু মোৰ চিকেন কাটিঙত অলপ প্ৰব্লেম হ'ল। মই ডাইৰেক্ট কাটিব নোৱাৰোঁ, একো নাই। তো সদায়তো জীৱ কাটিব নোৱাৰোঁ ন, তাকো ডাইৰেক্ট ডিঙিতে কাটিবলগীয়া হয়, প্ৰব্লেম। তো এইফালে মই বাছ ষ্টেণ্ড গৈ আছোঁ এতিয়া। মই থকা জেগাডোখৰ নামে ভালকৈ নাজানো আজিলৈকে। আগৰডোখৰ মুৰ্গাপালিয়াম বুলি জানো, কিন্তু এইডোখৰ কি জেগা মই নাজানো। আৰু এইফালে আহি পাই গ'লহি বাছ ষ্টেণ্ড। তো এইফালে এটা ইমান ডাঙৰ বাছ ষ্টেণ্ড নহয় আৰু সৰু সুৰা বাছ ষ্টেণ্ড। এই গছ যোৱা ভাল লাগে মোৰ, কেতিয়াবা সেইখিনি গছত বহি মোৰ গছজোপা। এইটো মানে এটা সৰু সুৰা গাঁৱৰ ষ্টেডিয়াম মানে। তো এইফালে চাওক বাছ ষ্টেণ্ডত ধুনীয়াকৈ মন্দিৰবোৰ আছে। এইফালে মন্দিৰবোৰ আছে, এইফালে মন্দিৰ আছে। তো মানে গাঁৱৰ পৰিৱেশ নিচিনা হ'লেও মানে ভাল লগা এটা পৰিৱেশ মানে। এইফালে মন্দিৰ ধুনীয়াকৈ আছে, এইবিলাক মন্দিৰবোৰ এইফালে মই সেইটো বস্তা আগলৈ মই দেখাইছোঁ আপোনালোকক। আৰু বন্ধু বান্ধৱীসকল, এইফালে মই তিৰুপুৰৰ পৰা এতিয়া কালাপালিয়াম বোলা জেগাটোলৈ গৈ আছোঁ। তো কালাপালিয়াম ভাবিছিলোঁ মানে তিৰুপুৰৰ ওচৰতে বুলি, কিন্তু নহয়। তিৰুপুৰৰ পৰা প্ৰায় এতিয়া 20-25 কিলোমিটাৰ দূৰ হ'ব। তো মানে ড্ৰাইভাৰজনে ক'লে একদম 100 টকা এলাও বুলি। তো উপায় নাই। তো এতিয়া কালাপালিয়াম বুলি জেগাটোলৈ আহি আছোঁ। তো গৈ পিনে পাই লওঁচোন কালাপালিয়ামত। আজি চকুতে মোৰ প্ৰেমৰ বৰষাত উতি ভাহি যাওঁ মই তোমাৰে বুকুতে। এইফালে আহি পিনে ৰুমত পাই গ'লোহি। তো ৰুমত পালোহি এতিয়া পাই পিনে এইফালে গধূলি অলপ ওলাই গ'লোঁ, বজাৰ চজাৰ কৰিলোঁ এইফালে। তো এনেকৈ বজাৰখিনি কৰা হ'ল এনেকৈ আৰু অলপ বজাৰ চজাৰ কৰিলোঁ এনেকৈ। গেছটো আছে, কোম্পানীৰ ফালৰ পৰা গেছটো দিছে। তো এইফালে চৌপাতি চব কোম্পানীৰ ফালৰ পৰা দিছে। এইফালে কাঁহী বাতিবোৰ আছে। তো এইফালে ৰেচপন্দ কৰা হ'ল। তো এতিয়া এইফালে ভাতটো পাতি দিছে এনেকৈ। তো চৌকাহি আছে এনেকৈ। এতিয়া বনাম এইফালে বেঙেনা আলু বনাম। তাৰপৰা এইফালে আছে বেঙেনা আলু বিলাহী দি পিনি। এইফালে মাছ বনাম, শুকান মাছ। তো এনেকৈ আজি বনাই পিনি খাব লাগিব। তো খাই মেলি এনেকৈ ইয়াতে শুম আৰু খাই পিনি পাতি এনেকৈ। তো এয়াই আৰু
তেনেহ'লে আজিলৈ আহিছোঁ আৰু দেই বাই বাই সকলোকে এইডোখৰ আমি আছিলোঁ আমাৰ ত্ৰিপুৰ জেগাত আছিলোঁ এতিয়া আকৌ ত্ৰিপুৰ নহয় এখন ইউথ হয় তো এতিয়া ইউটিউবৰ পৰা সকলোকে শুভ সন্ধিয়া জনাই বাই বাই জনাই আছোঁ ভিডিঅ'টো মই কাইলৈ দিম আজি মানে এডিট কৰি ভাত পানী খাই মেলি এডিট কৰি আপোনালোকক মজলৈ ৰাতিপুৱা আগুৱাই দিম তো আজিলৈ আহিছোঁ বাই বাই ফ্ৰম ইউথ তামিলনাডু সপোন যেন আজ